মানে এক্সিট পোলৰ আমি আগৰ গোটেইবিলাক যদি আপোনালোকে ট্ৰেক ৰেকৰ্ড চাই এক্সিট পোল আমি বহুত সময়ত দেখিছোঁ যে এক্সিট পোল কেতিয়াও বহু সময়ত এক্সিট পোল মেনিপুলেটেড হয়, এক্সিট পোল বায়াছ হয় আৰু যি এক্সিট পোলে যিটো ধৰণে তেওঁলোকে ছাৰ্ভে কৰে সেইটো প্ৰপাৰ নহয় কাৰণ আৰু এইবাৰ কি হৈছে এক্সিট পোলত ভোট দি অহাৰ পিছত মানুহে এইবাৰ ক'বলৈ বিচৰা নাই, ক'ত ভোট দিছে মানুহে ক'বলৈ বিচৰা নাই, মানুহে মুখ খোলা নাইকিয়া আৰু বহুত মানুহে কি কৰিছে ভোট কংগ্ৰেছক দিছে কিন্তু ভয়তে বিজেপিক ভোট দিয়া বুলিও কৈছে। গতিকে এনেকুৱা বহুত কিছুমান টেকনিকেল ডিফেক্ট আছে, ছিষ্টেমত কিছুমান ডিফেক্ট আছে যিবিলাকৰ কাৰণে এক্সিট পোল আমি কেতিয়াও একজেক্ট পোল বুলি ক'ব নোৱাৰোঁ। আৰু আগৰ যদি আমি চাওঁ বিহাৰত, উত্তৰ প্ৰদেশত আৰু 2021 ৱেষ্ট বেংগলৰ এছেম্বলি ইলেকশ্যনত আৰু 19 লোকসভা ইলেকশ্যনত যদি আমি চাওঁ তেতিয়াহ'লে এক্সিট পোল তাত কি হৈছে এক্সিট পোলে কোৱা ধৰণে ৰিজাল্ট অহা নাই। গতিকে সেইকাৰণে এইবাৰো অসমত যিটো এক্সিট পোল দিছে ইট ইজ এ মেনেজড এক্সিট পোল, ইট ইজ এ বায়াছড এক্সিট পোল, এইটো একজেক্ট পোল নহয়।